নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 11 মাৰ্চ আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। 6 মাহ হ'ল চৰকাৰে কি কৰি আছে, জুবিন দাৰ ন্যায় কেতিয়া প্ৰদান কৰিব। এবাৰ অসমীয়া যুৱ মঞ্চই জুবিন দাৰ ন্যায় বিচাৰি বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে। এক ডাঙৰ খবৰ জনাইছোঁ, নিৰ্বাচন পালেহি জুবিন গাৰ্গৰ ন্যায় কেতিয়া। জুবিন দাৰ মৃত্যুৰ আজি 6 মাহ হ'ল, কিন্তু চৰকাৰখনে কি কৰি আছে, এতিয়ালৈকে জুবিন গাৰ্গক কিয় ন্যায় দিব পৰা নাই বিজেপি চৰকাৰখনে। মুখ্যমন্ত্ৰীয়ে কৈছিল জুবিন গাৰ্গক ন্যায় নিদিলে ভোট নিদিব আৰু নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিনহে বাকী আৰু কেৱল আঁচনি দি থাকিলেই হ'ব নেকি ৰাজ্যখনত, এনেদৰে মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদত কঁপিছে এতিয়া মহানগৰ। আৰু নিৰ্বাচন পালেহি জুবিন গাৰ্গৰ ন্যায় কেতিয়া। জুবিন দাৰ মৃত্যুৰ আজি 6 মাহ হ'ল, কিন্তু চৰকাৰখনে কি কৰি আছে বুলি প্ৰশ্ন কৰিছে এবাৰ অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা। আৰু আপুনিও যদি সেই জুবিন গাৰ্গৰ ন্যায় বিচাৰে তেন্তে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যে জুবিনক ন্যায় নিদিলে ভোট নিদিব। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। একত্ৰিত নহয় ৰাজ্যৰ বিৰোধী শক্তি, ৰাজ্যৰ দলৰ সৈতে মিত্ৰতা নহয় বুলি আনুষ্ঠানিক ঘোষণা গৌৰৱ গগৈৰ। এক ডাঙৰ খবৰ জনাইছোঁ, সমগ্ৰ ৰাজ্যবাসীক এইবাৰ গৌৰৱ গগৈয়ে কৰিছে আনুষ্ঠানিক ঘোষণা। নিজৰ ফেচবুক পোষ্টত গৌৰৱ গগৈয়ে কেতবোৰ মন্তব্য কৰিছে, আমি জনাইছোঁ সবিশেষ। তেওঁ ফেচবুক পৰ্যায়ে লিখিছে, অসমৰ ৰাইজে বিচৰাৰ দৰে আগন্তুক বিধানসভা নিৰ্বাচনত একত্ৰিত বিৰোধী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ স্বাৰ্থত আমি ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিবলৈ বিচাৰিছিলোঁ, কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে বহু চেষ্টাৰ মূৰত ৰাইজৰ দলৰ সৈতে আমি মিত্ৰতাৰ ক্ষেত্ৰত অসমৰ ৰাইজে বিচৰা ধৰণেৰে এক সুবিধাজনক আৰু আশাপ্ৰদ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হ'ব পৰা নাই। আৰু লগতে কৈছে যে নিৰ্বাচনী মিত্ৰতাৰ প্ৰথম লক্ষ্য হৈছে আসনসমূহৰ জয়ী হোৱাৰ সম্ভাৱনাৰ বাস্তৱ দিশটোক বিশেষ গুৰুত্ব প্ৰদান কৰা। এই দিশটোৰ প্ৰতি দৃষ্টি ৰাখিও আমি বহল দৃষ্টিভংগীৰে আসন এৰা ধৰাৰ মাজেৰে বিষয়টো আগুৱাই লৈ গৈছিলোঁ, কিন্তু বিভিন্ন কাৰণত আমাৰ দুয়োটা দলৰ মাজৰ মিত্ৰতাৰ বিষয়টো ৰাইজে বিচৰা ধৰণেৰে গঢ়ি তুলিবলৈ সক্ষম হ'ব পৰা নাই। সেয়েহে সম্প্ৰতি ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ পৰা অলপ সময়ৰ বাবে বিৰতি লৈছোঁ আৰু পৰৱৰ্তী সময়ত এই বিষয়টো আমি পুনৰ বিবেচনা কৰিম বুলি মন্তব্য কৰিছে এইবাৰ গৌৰৱ গগৈয়ে। আৰু নিজৰ ফেচবুক পোষ্টত এনেদৰে লিখিছে গৌৰৱ গগৈয়ে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অসমীয়া মুছলমানে মিয়া মুছলমানসকলৰ বিৰোধিতা কৰে আৰু অসমীয়া মুছলমানে মিয়া মুছলমানৰ বিৰোধিতা কৰে। বহু অসমীয়া মুছলমানে মোক এইবাৰ সহায় কৰিছে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। পুনৰ মুখ্যমন্ত্ৰীৰ মুখত মিয়া মুছলমান আৰু অসমীয়া মুছলমানৰ প্ৰসংগ। মিয়াক লৈ চিন্তিত অসমীয়া মুছলমানসকলে মোক সহায় কৰিছে। অসমীয়া মুছলমানৰ বহু ভোট এইবাৰ বিজেপিয়ে পাব আৰু বহু অসমীয়া মুছলমান মানুহ মিয়া মুছলমানৰ বিৰোধী। আমি পৃথক বুলি অসমীয়া মুছলমান মানুহখিনি নিজেই ঠিক কৰি লৈছোঁ। অসমীয়া মুছলমানে মিয়া মুছলমানৰ বিৰোধিতা কৰি ৰাখিছে আৰু বহু অসমীয়া মুছলমানে মোক এইবাৰ সহায়ো কৰিছে। পুনৰ এইবাৰ মুখ্যমন্ত্ৰীৰ মুখত মিয়া মুছলমান আৰু অসমীয়া মুছলমানৰ প্ৰসংগ দেখিবলৈ পোৱা গৈছে। মিয়াক লৈ এইবাৰ চিন্তিত অসমীয়া মুছলমানসকলে মোক সহায় কৰিছে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। অসমৰ বাস্তৱিক উন্নয়নক এয়াই বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ। অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল'ব পৰা নাই এতিয়া কংগ্ৰেছে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক, অসমৰ বাস্তৱিক উন্নয়নক এয়াই ভিডিঅ' বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ দেখিবলৈ পোৱা গৈছে। অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল'ব পৰা নাই এতিয়া কংগ্ৰেছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত ৰাজহুৱা কৰিছিল অসমৰ উন্নয়নৰ এটা পথ আৰু ধেমাজি চিচি বৰগাঁও অঞ্চলত নিৰ্মিত এটা পথৰ ভিডিঅ' শ্বেয়াৰ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু অসমৰ উন্নয়ন বিশ্বাসত ল'ব নোৱাৰি কংগ্ৰেছে কৰিলে এতিয়াও অপপ্ৰচাৰ আৰু ইয়াৰ জৰিয়তে প্ৰস্তুত কৰা ভিডিঅ' বুলি নিকৃষ্ট কাণ্ড এতিয়া সংঘটিত হৈছে। অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বকে ধৰি বহু কংগ্ৰেছীয়ে শ্বেয়াৰ কৰিছিল এই ভিডিঅ' আৰু
প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম পেজতো এই ছবিখনক লৈ এই ছবিখনক এআই জেনেৰেটেড বুলি প্ৰচাৰ কৰা হৈছে আৰু কংগ্ৰেছৰ এনে কাণ্ডৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া কৰিছে চিচিবৰ গাঁৱৰ অঞ্চলৰ ৰাইজে আৰু বাস্তৱত নিৰ্মাণ কৰা পথটোক লৈ ৰাজনৈতিক বিতৰ্ক সৃষ্টি কৰাটো একেবাৰে দুখজনক। জনতাৰ কল্যাণৰ বাবে কৰা উন্নয়নমূলক কামক লৈ ৰাজনীতি নকৰিবলৈ বিৰোধীক এতিয়া সকীনি দিয়া হৈছে আৰু অসমৰ বাস্তৱিক উন্নয়নক এআই ভিডিঅ' বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ দেখিবলৈ পোৱা গৈছে। অসমৰ প্ৰকৃত উন্নয়নক এতিয়া বিশ্বাসত ল'ব পৰা নাই কংগ্ৰেছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। 7টাকৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ PMAY ঘৰৰ পৰা চৰকাৰী চাকৰিলৈকে কেইবাটাও বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। জনাইছোঁ সবিশেষ খবৰ। ৰাজ্যবাসীলৈ 7টাকৈ বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীগৰাকীৰ। বিজেপি চৰকাৰ আহিলেই পূৰণ কৰা হ'ব এই 7টা প্ৰতিশ্ৰুতি। অসমত পুনৰ মুকলি কৰা হ'ব লাখ লাখ চাকৰি। 5 বছৰত 2 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি। PMAY ঘৰৰ পৰা অৰুণোদয় ৰেচন কাৰ্ড লগতে চৰকাৰী চাকৰিলৈকে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ আৰু অসমৰ 10 লাখ যুৱক যুৱতীক কৰি তোলা হ'ব আত্মনিৰ্ভৰ। 10 লাখ নিবনুৱাই অসমত পাব 2 লাখকৈ টকা আৰু 10 লাখ উদ্যোগীক দিয়া হ'ব 2 লাখকৈ টকা। আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত এই ধন দিয়া হ'ব উদ্যোগীসকলক। মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে দিয়া হ'ব 25,000কৈ টকা। লগতে ৰেচন কাৰ্ড থকা লাখ লাখ গ্ৰাহকে পাব অধিক সুবিধা। অহাবাৰ চাউল, দাইল, নিমখ আৰু চেনিৰ লগতে লাভ কৰিব মিঠাতেলো আৰু অহাবাৰ আধা কেজি চাহপাতো বিনামূলীয়াকৈ দিয়াৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বাদ পৰা মহিলাৰ নামো অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিত আৰু 1250 টকাৰ পৰা বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ। আৰু এইবাৰ ৰাজ্যবাসীলৈ 7টাকৈ বৃহৎ প্ৰতিশ্ৰুতিৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ চৰকাৰ আহিলেই পূৰণ কৰা হ'ব এই 7টাকৈ প্ৰতিশ্ৰুতি। অসমত পুনৰ মুকলি কৰা হ'ব লাখ লাখ চাকৰি। লগতে 5 বছৰত 2 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি। ইয়াৰ লগতে কেইবাটাও বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। পুনৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গৰজি উঠিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে পশ্চিমবংগত নেপালৰ দৰে পৰিৱেশ কৰাৰ হুংকাৰ। লাখ লাখ লোকৰ নাম কৰ্তনক লৈ এইবাৰ ক্ষোভত জ্বলিছে পশ্চিমবংগৰ ভোটাৰ। বংগ বিধানসভা বিজেপিৰ হাতত দিবলৈ জ্ঞানেশ কুমাৰে নেতৃত্ব লোৱাৰ অভিযোগ। কালীঘাটত পূজা দিবলৈ গৈ প্ৰতিবাদৰ সন্মুখীন নিৰ্বাচন আয়ুক্ত। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে পূৰ্ণাংগ আন্দোলনৰ হুংকাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰ। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে এইবাৰ সৰব হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু SIRৰ বাদে বাদ পৰিছে জলপাইগুৰিৰ 1,65,108 গৰাকী ভোটাৰৰ নাম। আৰু জিলাখনৰ 10 ন্যায়িক বিষয়াই পৰীক্ষা কৰি আছে 1,08,000 ভোটাৰৰ নথি পত্ৰ। জলপাইগুৰি জিলাৰ মুঠ ভোটাৰ আছিল 19,14,022 জন আৰু SIR পৰিৱৰ্তনৰ পিছত বিভিন্ন কাৰণত কৰ্তন 1,33,107 গৰাকী ভোটাৰৰ নাম। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ গৌৰৱ গগৈৰ আৰু মিত্ৰতাৰ পৰা বিৰতি বিচাৰি গৌৰৱ গগৈৰ ফেচবুক পোষ্ট দেখিবলৈ পোৱা গৈছে। জনাইছোঁ সবিস্তাৰে খবৰ। ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ এইবাৰ গৌৰৱ গগৈৰ। ৰাইজৰ দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত বিচৰা ধৰণে আশাপথ পৰিৱেশ গঢ়ি তুলিব পৰা নাই কংগ্ৰেছে আৰু মিত্ৰতাৰ প্ৰথম লক্ষ্য হৈছে আসনসমূহৰ জয়ী হোৱাৰ সম্ভাৱনাৰ বাস্তৱ দিশটোক গুৰুত্ব দিয়া। ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ পৰা বিৰতি বিচাৰিছে এইবাৰ কংগ্ৰেছে আৰু সামাজিক মাধ্যমত এইবাৰ বিশেষ পোষ্ট গৌৰৱ গগৈৰ। ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ গৌৰৱ গগৈৰ। ৰাইজৰ দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত বিচৰা ধৰণে আশাপথ পৰিৱেশ গঢ়ি তুলিব পৰা নাই কংগ্ৰেছে আৰু তাৰ বাবে এইবাৰ মিত্ৰতা ভংগ কৰিবলৈ আগবাঢ়িছে গৌৰৱ গগৈয়ে আৰু মিত্ৰতাৰ প্ৰথম লক্ষ্য হৈছে আসনসমূহৰ জয়ী হোৱাৰ সম্ভাৱনাৰ বাস্তৱ দিশটোক গুৰুত্ব দিয়া আৰু মিত্ৰতাৰ প্ৰথম লক্ষ্য উপনীত হ'ব পৰা নাই এইবাৰ কংগ্ৰেছে আৰু ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ পৰা এইবাৰ বিৰতি বিচাৰিছে কংগ্ৰেছে। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ব্ৰেকিং নিউজ। বিজেপিৰ প্ৰাৰ্থী সন্দৰ্ভত কেইবাটাও বৃহৎ খবৰ আহি পৰিছে। বিজেপিৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত আহি পৰিছে কেতবৰ খবৰ। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে প্ৰায় 20টা সমষ্টিত প্ৰাৰ্থীৰ নাম, য'ত এজনী প্ৰাৰ্থিত্ব প্ৰত্যাশী
তাতেই ঘোষণা প্ৰাৰ্থীৰ নাম। আজিও 4ৰ পৰা 5টা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। জাগিৰোডত পীযুষ হাজৰিকাই হ'ব প্ৰাৰ্থী, নলবাৰীত জয়ন্ত মল্ল বৰুৱাই হ'ব বিজেপিৰ প্ৰাৰ্থী, গোলাঘাটত অজন্তা নেওগৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীয়ে নাই। আৰু মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা, এজন প্ৰাৰ্থী থকা সমষ্টিত নাই জটিলতা। পূৰ্বেও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে একাধিক প্ৰাৰ্থীৰ নাম। ঢেকীয়াজুলিত অশোক সিংঘল, লখিমপুৰত মানৱ ডেকাৰ নাম ঘোষণা কৰা হৈছে আৰু খুমটাইত মৃণাল শইকীয়া, নগাঁৱত ৰূপক শৰ্মাৰো নাম ঘোষণা কৰা হৈছে আৰু ঢকুৱাখানাত নৱকুমাৰ দলে, বিহপুৰীয়াত ভূপেন বৰাৰ নাম উচ্চাৰণ কৰা হৈছে। ৰঙানদীত ঋষিৰাজ হাজৰিকা, ডিব্ৰুগড়ত কৈছিল প্ৰশান্ত ফুকনৰ নাম, ডিমৌত সুশান্ত বৰগোহাঁই আৰু নাগৰকটীয়াত তৰংগৰ গগৈৰ নাম উল্লেখ কৰা হৈছিল। সৰুপথাৰত বিশ্বজিৎ ফুকন, নদুৱাৰত পদ্ম হাজৰিকাৰ নাম উচ্চাৰণ আৰু দুলীয়াজানত ৰামেশ্বৰ তেলী, মৰিয়নিত ৰূপজ্যোতি কৰ্মীৰ নাম ঘোষণা কৰা হৈছে আৰু দুলীয়াজানত ৰামেশ্বৰ তেলী, মৰিয়নিত ৰূপজ্যোতি কৰ্মী। উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত ঘোষণা এইসকল প্ৰাৰ্থীৰ নাম। আৰু বিজেপি প্ৰাৰ্থী তালিকা সন্দৰ্ভত আহি পৰিছে বৃহৎ খবৰ। আমি জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। 13 মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী। এক ডাঙৰ খবৰ জনাইছোঁ, 13 মাৰ্চত 2 বজাত কোকৰাঝাৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে অসমত শুভাৰম্ভণি কৰিব বহুকেইটা কামৰ। আৰু বাঁহবাৰীত হ'বলগীয়া ৰেলৰ ডবা নিৰ্মাণৰ কাৰখানাৰ আধাৰশিলা স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজ্য চৰকাৰৰ অসমমালা আঁচনিৰো আধাৰশিলা স্থাপন কৰিব আৰু BTCৰ 6খন দলঙৰো আধাৰশিলা স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। 3খনকৈ নতুন ৰেল সেৱাৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। চাহ শ্ৰমিকক ভূমিপট্টা দিয়া অনুষ্ঠানতো অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু প্ৰথমখন পট্টা প্ৰদান কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। কপিলী হাইড্ৰ' পাৱাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে আৰু 14 মাৰ্চত শিলচৰলৈ যাব প্ৰধানমন্ত্ৰী। শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱেৰ নিৰ্মাণৰো কাম শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু 15 মাৰ্চত অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। পুৱা 10 বজাত প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভাৰম্ভণি কৰিব অমিত শ্বাহে। 13 মাৰ্চত 2 বজাত কোকৰাঝাৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। আমি জনাইছোঁ খবৰ, দুদিনীয়া ভ্ৰমণসূচীৰে অসমত শুভাৰম্ভণি কৰিব বহুকেইটা কামৰ।